মই এতিয়া উপস্থিত আছো চামগুৰি সমষ্টিত। গতিকে 2026 চনত বিধানসভা নিৰ্বাচনত চামগুৰি সমষ্টিত কোনে জয়লাভ কৰিব তাৰ মন্তব্য আমি ৰাইজৰ সকলৰ পৰা বিচাৰিম। দেখা গৈছে 2026 চনত বিধানসভা নিৰ্বাচন আহি পালেহি। গতিকে চামগুৰি সমষ্টি কাৰ দখলত যাব, এজিপি, বিজেপি নে কংগ্ৰেছ? এতিয়া চাব লাগিব নহয় কোনটো আগবাঢ়ি থাকে, এটি দেখি পেলাই কম। দেখা গৈছে বিধানসভা নিৰ্বাচন আহি পালেহি। গতিকে এই চামগুৰি সমষ্টি কাৰ দখলত যাব, এজিপি, বিজেপি নে কংগ্ৰেছ? মই জনামতে বিজেপি যাব পাৰে। বিজেপি যাব পাৰে। বিজেপিৰ ভোট বেছি আছে। ঠিক আছে, থেংক ইউ। দেখা গৈছে 2026 চনৰ বিধানসভা নিৰ্বাচন আহি পালেহি। গতিকে চামগুৰি সমষ্টি কাৰ দখলত যাব, এজিপি, বিজেপি নে কংগ্ৰেছ নে AIUDF? ইউডিএফটো থকা অলপ দেখা গৈ আছে আৰু ইউডিএফত দেখা গৈ আছে, কংগ্ৰেছত আছে মানুহ, ইউডিএফত অলপ বেছি দেখাই আছে। আপোনালোকে চাওক, চাৰ্ভে কৰি পাই কাৰ মানুহ বেছি হওক, সেইটো ৰাইজে চাব বুজিব। ইউডিএফত ধৰক কম নহয়, কংগ্ৰেছৰ কম নহয়, বিজেপিও ধৰক কম নহয়, কোনো পাৰ্টি কম নহয়। এইটো হ'ল চামাগুৰি আমাৰ হয়। এইটো হ'ল চামাগুৰি হয়, কোনটো কম নহয়, চবৰে একেই দেখাই আছে। এইটো ইলেকশ্যন আহি লওক, চাপি লওক, কি হওক পিছত এইটো ৰাইজে চিন্তা কৰিব কাৰ বেছি ভাল হওক, কি পাব আৰু। ঠিক আছে বাৰু, থেংক ইউ। আপুনি আহিব পাৰে। দেখা গৈছে 2026 চনৰ বিধানসভা নিৰ্বাচন আহি পালেহি। গতিকে এই চামগুৰি সমষ্টি কাৰ দখলত যাব, এজিপি, বিজেপি নে কংগ্ৰেছ নে AIUDF? এতিয়া চাওক, এইটো বহুত আগৰ পৰাই কংগ্ৰেছৰ দখলতে আছে। এতিয়া যোৱা যিটো পঞ্চায়ত নিৰ্বাচন হৈছে, তাতো 4টা জিলা পৰিষদ ধৰি পেলাই গোটেইখিনি কংগ্ৰেছ গৈছে। এতিয়া ইয়াত কংগ্ৰেছে যাব আৰু তেনেকুৱা যিটো দেখা গৈছে। আগতে নুৰুল হুদা চাহাব আছিলে, বহুত ভোট পাইছে, তো 1,37,000 নে কিমান ভোট পাইছে। কিন্তু কংগ্ৰেছে যাব আৰু হাতৰ ছবিত ভোট দিব মানুহে। কেণ্ডিডেট চাব, কেণ্ডিডেট চাব, নতুন কোনোবা কেণ্ডিডেট আহিব। এতিয়া ইয়াক আপোনালোকে আমি বনাই দিলেহে গম পাম ই কেনেকুৱা যোগ্য নে নাই। আমিতো এটা কমচে কম ইয়াক এটা ট্ৰায়েল দিব পাৰো, এটা চান্স দিব পাৰো। এবাৰ বনাই চাও কি হয়, নতুন যদি কোনোবা আহে মানে কংগ্ৰেছ যাব আৰু হাতৰ চিহ্নত ভোট দিব মানুহে। ঠিক আছে বাৰু, থেংক ইউ।